এই কচুবিধ খাই পাইছেনে আপোনালোকে বাৰু? এইটো জংঘলী কচু হয়, মানে আমাৰ জংঘলী কচু বুলিয়ে কোৱা হয়। এইপিনে ধুনীয়াকৈ সিজাই মেলি মানে গুচাব লাগে। বনোৱাটো দেখাম বাৰু আপোনালোকক কেনেকৈ বনাইছোঁ। পিছত এইপিনে মানুহজন ডিউটিৰ পৰা অহাৰ পিছত, যিহেতু মৰ্ণিং ডিউটি আছিলে, 2টামানতে আহি পালে। পিছত আকৌ ভাত খাবলৈ দিলোঁ, মানে মাছ ভাত বনাই থৈছিলোঁ। পিছত মই গ'লোঁ কাপোৰখিনি সোমাবলৈ ভিতৰত। আৰু বতৰৰ মহিমা যে ধৰিবই নোৱাৰি জানেনে। ৰাতিপুৱা ভাগত ধুনীয়া ৰ'দ ওলাই থাকে, পিছতকৈ আকৌ আবেলি টাইমত আকৌ বতৰটো ডাৱৰীয়া কৰি আহে। যিয়েই নহওক বাৰু, এইপিনেও সন্ধিয়া মই বনাব আহিলোঁ। এইপিনে ঔটেঙা বিলাহী কাটি লৈছোঁ, কাৰণ সজুৱাব নহ'লে নিদিলে। পিছে এইপিনে ধুনীয়াকৈ কুকাৰত দি ল'লোঁ দালি চালি, মানে ঔটেঙা চৌটেঙা গোটেইখিনি দি 3 চিটিমান মাৰি দিছোঁ। তাৰপিছত গ'লোঁ মাছ ভাজিবলৈ, আৰু চৌকাতে বনাম যিহেতু, সেইকাৰণে মানে মাছটো ভাজি ল'লোঁ। আৰু এয়া দালি চালিবিলাক এইপিনে ঘুটনি মাৰি লৈছোঁ। ইয়াত ঔটেঙা বিলাহী একেবাৰে দি থোৱা আছে তাতেই। তাৰপিছতকৈ সেইটো দি পেলাই পিছত এইপিনেও মোৰ তৰকাৰী হৈ গ'ল ৰেডি। এইপিনে আৰু খাবলৈহে বাকী আৰু। পিছত আকৌ ৰুমত গৈ দেখিছোঁ এইপিনে বেটা দেখিছেনে, সি আমনি কৰি আছে। তাক মানে ইমান দেৰি হৈ গ'ল ন, তাৰ ভোকো লাগিছে। বাৰু আজিলৈ আহিছোঁ।